সময়সূচী ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ হ'ব শাৰীৰিক পৰীক্ষা অসম আৰক্ষীত আবেদন কৰা সকলৰ শাৰীৰিক পৰীক্ষা হ'ব 3 অক্টোবৰৰ পৰা এই বৰ্ষতে আৰক্ষীত 6434টা পদ পূৰণৰ লক্ষ্য तो हेलो बंधु बान्धवीসকল स्वागतम জানাইছো মোৰ ইউটিউব চেনেললে নতুন এটা ভিডিঅ'লে আজি বহুতে ভাল খবৰ ৰাতিপুৱা হৈছে এতিয়া ৰাতিপুৱাৰ পৰা এটা বহুতে ভাল খবৰ পালো আমাৰ সিএম ছাৰে লাইভ ভিডিঅ' আহিলে ফেচবুকত সিএম ছাৰে আমাৰ ইয়াত এনাউন্স কৰিলে আমাৰ আসাম পুলিচৰ কেতিয়া ফিক্স ডেট এনাউন্স হ'ল এতিয়া 3 অক্টোবৰৰ পৰা আমাৰ ফিজিক্যাল ষ্টাৰ্ট হৈ যাব সো আপোনালোক ভালদৰে প্ৰিপাৰেচন ব্লগ এইটো ভিডিঅ' ক্লিপ আপোনালোকে দি দিছো আপোনালোক চাই ল'ব স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নবী ৰাজ্য চৰকাৰৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ডাঙৰ ঘোষণা অসম আৰক্ষী তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গত যিসকলে আবেদন কৰিছিল তেওঁলোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো শীঘ্ৰে অনুষ্ঠিত কৰা হ'ব পৰীক্ষা আৰু ইতিমধ্যে তৃতীয় চতুৰ্থ বৰ্গ আৰু লগতে অসম আৰক্ষীৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ কৰি ঘোষণা কৰিছে সময়সূচীৰ কথা লৈছে মুহূৰ্তৰ সবিশেষ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো যিসকল নিবনুৱাই চাকৰিৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো নিযুক্তি সন্দৰ্ভত ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰৰ নিযুক্তি সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ফেচবুক লাইভ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে ডাঙৰ ঘোষণা আৰু অসম চৰকাৰৰ নিযুক্তি সন্দৰ্ভত এদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰে অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ ৩৫,০০০ পদৰ বাবে পৰীক্ষা অসম আৰক্ষী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ হ'ব শাৰীৰিক পৰীক্ষা অসম আৰক্ষীত আবেদন কৰা সকলৰ শাৰীৰিক পৰীক্ষা হ'ব 3 অক্টোবৰৰ পৰা এই বৰ্ষতে আৰক্ষীত 6434টা পদ পূৰণৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে আনহাতে তৃতীয় বৰ্গত যিসকলে আবেদন কৰিছিল তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰত ইফালে এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 20 আৰু 27 অক্টোবৰত তৃতীয় বৰ্গত ৭৫০০টা পদৰ চাকৰিৰ বাবে নিযুক্তিকৰণ কৰা হ'ব আৰু ইয়াৰ সময়সূচী ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সমান্তৰালকৈ চতুৰ্থ বৰ্গত প্ৰায় ৪৫০০টা পদৰ বাবে হ'ব নিযুক্তি আৰু এই বৰ্ষতে এই পদসমূহ পূৰণ কৰিব এপিএছচিৰ আৰ্হিত অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা আৰু এপিএছচি যিদৰে যি আৰ্হিত অনুষ্ঠিত হয় একে আৰ্হিত অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা প্ৰাৰম্ভিক পৰ্যায় থাকিব মূল থাকিব আৰু ইয়াৰ পিছতে থাকিব সাক্ষাৎকাৰ পৰ্ব এই তিনিটা পৰ্বত অনুষ্ঠিত হ'ব গণিত বিষয়ৰ বাবে বিদ্যালয়ত সুকীয়া শিক্ষক নিযুক্তি দিব চৰকাৰে শিক্ষকসকলৰ বাবে ভাল খবৰ মুঠৰ ওপৰত ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে এই মুহূৰ্তত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু নিবনুৱাসকলৰ বাবে ভাল খবৰ বিশেষকৈ যিসকলে অসম আৰক্ষীত আবেদন কৰিছিল যিসকলে তৃতীয় চতুৰ্থ বৰ্গত আবেদন কৰিছিল আৰু অপেক্ষাৰত আছিল পৰীক্ষাৰ সময়সূচী কেতিয়াকৈ ঘোষণা হ'ব তাক লৈ যিসকলে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে ডাঙৰ খবৰ কিয়নো ফেচবুক লাইভ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে আৰু ৰাজ্য চৰকাৰৰ এই ৩৫,০০০ পদৰ বাবে পৰীক্ষা শীঘ্ৰে অনুষ্ঠিত হ'ব অসম আৰক্ষী তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী ফেচবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীত যিসকলে আবেদন কৰিছিল অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা হ'ব 3 অক্টোবৰৰ পৰা গতিকে অসম আৰক্ষীত আবেদন কৰা সকলে এতিয়া সম্পূৰ্ণৰূপে সাজু হ'বৰ হ'ল কিয়নো 3 অক্টোবৰৰ পৰাই তেওঁলোকৰ শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব আনকি এই বৰ্ষতে আৰক্ষীত 6434টা পদ পূৰণৰ লক্ষ্য বান্ধি লৈছে আৰু এই বৰ্ষতে এই 6434টা পদ পূৰণ কৰা হ'ব আৰক্ষীৰ তেনেস্থলত যিসকলে অসম আৰক্ষীত আবেদন কৰিছিল তেওঁলোক এতিয়া সম্পূৰ্ণ সাজু হ'ব লাগিব কিয়নো 3 অক্টোবৰৰ পৰাই তেওঁলোকৰ শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব ইফালে তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে যিসকলে আবেদন কৰিছিল তৃতীয় বৰ্গৰ নিযুক্তিৰ বাবে যিসকলে আবেদন কৰিছিল সেই সকলৰ বাবে ডাঙৰ খবৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব তাৰিখ কেইটা মনত ৰাখক 15, 22 আৰু 29 ছেপ্টেম্বৰ এই তিনিটা দিন 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা গতিকে তৃতীয় বৰ্গৰ পৰীক্ষা তৃতীয় বৰ্গৰ চাকৰিৰ বাবে যিসকলে আবেদন কৰিছিল তেওঁলোকে এতিয়া সাজু হ'বৰ হ'ল কিয়নো সময়সূচী ঘোষণা কৰা হৈছে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা ইফালে এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা বা এডিআৰইৰ চতুৰ্থ বৰ্গৰ বাবে যিসকলে আবেদন কৰিছিল তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 20 আৰু 27 অক্টোবৰত 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা গতিকে যিসকলে আবেদন কৰিছিল তেওঁলোকে এতিয়া সাজু হ'ব লাগে কিয়নো 20 আৰু 27 অক্টোবৰত এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব ইফালে তৃতীয় বৰ্গত আছে ৭৫০০টা পদ খালী হৈ আছে আৰু এই ৭৫০০টা পদত নিযুক্তি হ'ব চতুৰ্থ বৰ্গত প্ৰায় ৪৫০০টা পদ খালী হৈ আছে আৰু এই ৪৫০০টা পদত
হ'ব চতুৰ্থ বৰ্গত নিযুক্তি আৰু এইবাৰৰ এই পৰীক্ষা এডিআৰই পৰীক্ষা এপিএসসি জি আৰ্হিত অনুষ্ঠিত হয় সেই একে আৰ্হিৰে অনুষ্ঠিত হ'ব এপিএসসিৰ আৰ্হিতে অনুষ্ঠিত হ'ব প্ৰথমে প্ৰাৰম্ভিক হ'ব অৰ্থাৎ প্ৰিলিমছ তাৰ পিছত মূল হ'ব অৰ্থাৎ মেইনছ আৰু তাৰ পিছতে সাক্ষাৎকাৰ পৰ্ব অৰ্থাৎ ইন্টাৰভিউ এই তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব পৰীক্ষা ইফালে শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ গণিত বিষয়ৰ বাবে এতিয়াৰ পৰা বিদ্যালয়সমূহত সুকীয়া শিক্ষক নিযুক্তি দিব চৰকাৰে আমি অসম পুলিচত 6434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু আজি আমি সিদ্ধান্ত ললো যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব আমাৰ খেলপথাৰসমূহ মুকলি হ'ব আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6434টা পদ ভৰ্তি কৰিব পাৰো এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে লৰা ছোৱালীক নিযুক্তি দিব পাৰো আৰু তাৰ লগে লগে 2025 চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিব পাৰো বিভিন্ন স্থানত গলে ছাত্ৰ ছাত্ৰীসকলে এডিআৰইৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ এডিআৰইৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যাক আমি চমুকৈ এডিআৰই বুলি কওঁ এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব মই আকৌ এবাৰ কৈছো যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইন্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা এবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইন্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আজি আমি জুলাই মাহত আছো মই আশা কৰিম যে আমাৰ শিক্ষাৰ্থীসকলে চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে ঠিক সেই ধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম প্ৰথমতে প্ৰিলিমছ তাৰ পিছত মেইনছ আৰু তাৰ পিছত ভাইভা ভচি গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 3 প্ৰায় 7500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4500 বা আৰু অলপ 100-200 বেছি ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব অৱশ্যে সেকেন্ডাৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছো আমাৰ স্কুলবিলাকত হাই স্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ সায়েন্স আছিলে মেথছৰ বাবে সুকীয়া শিক্ষক নাছিলে যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলো আৰু আমি এটা সিদ্ধান্ত লৈছো যে আমাৰ হাই স্কুলবিলাকত
গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে, যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰোঁ। গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে। শিক্ষা বিভাগে কেইবা হাজাৰো, বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব। সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা 2 মাহ পিছত আমি আৰম্ভ কৰিম। সেই হলেও মোৰ লক্ষ্য যে এই গোটেই পোষ্টখিনি গ্ৰেড 3 7600, গ্ৰেড 4 5000, পুলিচত 6434, এলিমেণ্টাৰী এডুকেশ্যনত 5550 গৰাকী শিক্ষক, ছেকেণ্ডাৰী এডুকেশ্যনতো প্ৰায় 8000 শিক্ষক, এই গোটেই অৰ্থাৎ প্ৰায় 35000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল, বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছোঁ।